হেল্ল' এভৰিৱান, আপোনালোকক এটা ভিডিঅ' দেখাই আছোঁ। এই ভিডিঅ'টো চাই যাব। এটা কুকুৰে ভৰ বাৰিষাটো হওক লাগে খৰালিটো হওক গৰু ৰখীয়া কৰি থাকে। কুকুৰটো এইফালে আছে, আপোনালোকে নিজেই দেখিব। এইটো এটা আচৰিত ঘটনা। মালিকৰ ঋণ আদায় কৰি আছে গৰু ৰখীয়া কৰি। এইফালে চাওক, সেয়া দেখিছে নহয় কুকুৰটো, এই জানা কুকুৰটো দেখিছে নহয়, এয়া কুকুৰ, প্ৰভু ভক্ত কুকুৰ ইয়াকে কয়। মালিকৰ গৰু ৰখীয়া কৰি দি আছে মালিকক, বুজিছে? এইটোকে কয় কুকুৰৰ মহানতা। এনেই নকয় কুকুৰ ধৰ্মৰাজ হয়। গতিকে কুকুৰে সকলো কাম কৰিব পাৰে। এয়া আমাৰ দেশী কুকুৰ, চাওক এয়া তেওঁৰ মহানতা চাওক। ওচৰলৈ গ'লে কামুৰিব তেওঁ। গৰু ৰখীয়া কৰি আছে, দেখিছে না? কোনো নাই। তেওঁ বৰষুণটো, এতিয়া বৰষুণ দি আছে আৰু বৰষুণটো গৰু ৰখীয়া কৰি আছে। বৰষুণ হওক ৰ'দ হওক, তেওঁ দিন ৰাত এনেকৈয়ে গৰু ৰখীয়া কৰি থাকে। এয়াই কুকুৰৰ মহানতা। ভিডিঅ'বোৰ চাই যাব, লাইক ছাবস্ক্ৰাইব কৰি যাব আৰু মানুহক সেইটো ভিডিঅ' প্ৰচাৰ কৰি দিব। কাৰণ এটা কুকুৰে, দেশী কুকুৰে কেনেকৈ দিন ভৰ বাৰিষা হওক খৰালি হওক তেওঁ গৰু ৰখীয়া কৰি থাকে। বাই বাই।